হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ হয়তো ভালেই। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 20 নম্বৰ খেলখন খেলি ল'লে। তেওঁলোকৰ 20 নম্বৰ খেলখনত কালি খেল আছিলে মুম্বাই চিটি এফচিৰ লগত। বহুত এটা ডিসএপইণ্টেড মেটচ, কি ক'ম। ফাৰ্ষ্ট হাফত মুম্বাই চিটিক ডমিনেট কৰিলে যদিও নৰ্থ ইষ্টে ছেকেণ্ড হাফত বহুত ডিসএপইণ্টেড মেটচ খেলিলে, যাৰ বাবে মুম্বাই চিটিয়ে 2 গ'ল কৰি কিনে জিকি গ'ল। তো আমাৰ নৰ্থ ইষ্টৰ হোমগ্ৰাউণ্ড শ্বিলঙত, নতুন হোমগ্ৰাউণ্ড। আগতে নৰ্থ ইষ্টৰ হোমগ্ৰাউণ্ড গুৱাহাটীত আছিলে, এতিয়া নতুনকৈ শ্বিলঙত খেলিছিলে প্ৰথমখন মেটচ। ফ্ৰেণ্ডছ বহুত আহিছিলে চাবলৈ কাৰণে। তো ইমান পাৰফৰ্মেঞ্চ ইমান ভাল নিদিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। আজিৰে বহুতকেইটা চান্স পাইছিলে, কিন্তু গ'ললৈ কনভাৰ্ট কৰিব নোৱাৰিলে। তো নেক্সট মেটচখন আছে জামছেদপুৰ এফচিৰ লগত। তো চাবলগীয়া হ'ব যে এই জামছেদপুৰ মেটচখনৰ লগত কেনেকুৱা হয় নৰ্থ ইষ্ট ইউনাইটেড। তো কালি মুম্বাই চিটি যিহেতু নৰ্থ ইষ্টৰ লগত জিকি গ'ল, সেইকাৰণে নৰ্থ ইষ্ট ইউনাইটেড এফচি টেবুলখনত 4 নম্বৰ স্থানৰ পৰা 5 নম্বৰ স্থানলৈ আহিলে। আৰু জিথিন এম.এছ. মাকাৰ্টন নেক্সট মেটচত নাথাকিব। জামছেদপুৰ এফচিৰ লগত যিখন খেল 13 তাৰিখে হ'বলৈ গৈ আছে, ফেব্ৰুৱাৰী 13 তাৰিখে। তো সেইখন মেটচত মাকাৰ্টন আৰু জিথিন এম.এছ. নাথাকিব, কাৰণ সিহঁতৰ দুয়োটাৰে 4খন য়েল্ল' কাৰ্ড হৈ যোৱাৰ কাৰণে এখন মেটচ ছাছপেণ্ড থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বহুতে ডিসএপইণ্টেড মেটচ। তো আপোনালোকে ISL-ত কাৰ খেল ভাল পালে? কালি গুৰমিতেও ইমান এটা ঠিক খেলা নাই মোৰ মতে। তো বহুত এটা ডিসএপইণ্টেড মেটচ, কোনো ভাল খেলা নাই। ৰিডিম তালাংকে অলপ ভাল খেলিছিলে, তো তাৰ বাহিৰে আৰু কোনো এটা প্লেয়াৰ ভাল খেলিব পৰা নাই। আৰু আজাৰে ভাল খেলে, কিন্তু কালি বহুত চেলফিছ খেলিছে, সি নিজৰ কাৰণে খেলিছে। তো নেক্সটৰটো এটাটো এলেহুৱা, একদম পূৰা লেজি খেলে সি। তো কালি পাৰ্থৱীয়টো দেখা দেখিয়ে নাই। তো বহুত ডিসএপইণ্টেড মেটচ। তো দিয়ক, এনেকেই আমাৰ ফেন্সক আমি ছাপোৰ্ট কৰি যাম, হয় নাই গাইজ?